আমাৰ এটা মহান অনুষ্ঠান এইটো বালিকুচি সত্ৰ সভা। আমি বালিকুচি সভা বুলি সকলোৱে সৰু পৰাই জানো আৰু এইটো মোক সুধিলে মই কি ক'ম, মোৰ নিজৰ ঘৰৰ অনুষ্ঠান এইটো। গতিকে আমি জন্মসূত্ৰে ইয়াতে জন্ম হোৱা, ইয়াতে আমি হাফেন পিন্ধি আহি পেলাই ইয়াত আমি সভা বুলি কৰিলে আমাৰ এই অঞ্চলৰ মানুহখিনি এটা উল্লাস মালহৰ এটা পৰিৱেশ আহে। এটা মানে আমাৰ অনুষ্ঠান বুলি হৈ থকা নাই, এটা মহান অনুষ্ঠান এটা পৰিণত হৈছে। গতিকে আজি নহয়, বহুত কিমান যুগৰ পৰা চলি আহিছে। বিশেষকৈ আমাৰ গাঁও অঞ্চলৰ যিমানখিনি মানুহ গুৱাহাটীতো আছে, যদি আজি মই ইয়াৰ পৰাই যায় কৰ্মসূত্ৰে মই গুৱাহাটী 6 মাইলত থাকোঁ, কিন্তু ময়ো আজি কমচে আগতীয়াকৈ খবৰ ল'ব আহিছোঁ। আগতীয়াকৈ অহা উদ্দেশ্য কি যে মোৰ নিজৰ অনুষ্ঠান এটা, মোৰ অঞ্চলৰ এটা অনুষ্ঠানটোৰ পৰিৱেশটো প্ৰাৰম্ভিক পৰ্যায়ত কেনেকুৱাকৈ চলি আছে সেই এটা খবৰ লোৱাৰ কাৰণে আহিলোঁ। অৱশ্যে মই বাথৌ পূজাৰ অনুষ্ঠান আছিলে, তাত গৈছিলোঁ। গতিকে মই 1 তাৰিখে আহিম। কি মিত্ৰ আহিব, মিত্ৰ অনুষ্ঠান আছে। মোৰ মঞ্চত মাতিছে সাংস্কৃতিক দিয়াৰ, মই নিশ্চয় আহিম যদি দেহা ভালে থাকে। গতিকে এই চেগতে আজি কমিটিৰ লগত অলপ আলোচনা কৰিলোঁ। ইয়াৰ আমাৰ যিখিনি প্ৰয়োজনীয়তা আছে আৰু তেখেতসকলৰ যিখিনি প্লেনিং এটা বুজ ল'লোঁ এইখিনিয়ে। গতিকে মই আশা কৰোঁ আমাৰ এই বালিকুচি সত্ৰৰ সভাৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুত দূৰলৈকে আপোনালোকৰ জৰিয়তে পঠাওক। আৰু এখন সভ্য সমাজ আমাৰ মাজত আছে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ একেলগে এইটো অনুষ্ঠানৰ চব জড়িত হয়। এইটো কোনো এটা ধৰ্ম জাতি বা বৰ্ণ নহয়, এইটো অসমীয়া জাতি হিচাপে আমি ক'ব লাগিলে এইটো এটা আমাৰ নিদৰ্শন। ইয়াতে প্ৰত্যেকটো অনুষ্ঠানেই আমাৰ অঞ্চলত যিয়ে নহওক কিয়, ইয়াত আমাৰ কোনো ধৰণৰ জাতি বৰ্ণ ধৰ্মৰ ইয়াতে ভেদাভেদ নাপায়, স্থানেই নাপায় আমাৰ অঞ্চলটোত। গতিকে এইটো আমাৰ কাৰণে এটা পৰম্পৰা, আমি গৌৰৱবোধ কৰোঁ। এই সত্ৰা সভাখন বৰ্তমান এই বছৰ 284তম হ'ল। এখন ঐতিহাসিক সত্ৰৰ এই অনুষ্ঠানটি, আৰু এই অনুষ্ঠানটি আমি আচলতে যিমানেই নকওঁ কিবা ৰৈ যোৱা যেনেই লাগি থাকে। আৰু পঞ্চায়তে মই ক'ব গ'লে আমাৰ এই বৃহত্তৰ এলেকাৰে হৈ থকা নাই, এতিয়া অসমৰ লগতে অসমৰ বাহিৰতো আমাৰ ইয়াৰ সম্প্ৰসাৰণ হৈছে, প্ৰসাৰ হৈছে। কাৰণ আমি কালি দেখিবলৈ পালোঁ ৰাজস্থানৰ পৰা আহি ইয়াত ব্যৱসায় কৰিব আহিছে, ভূটানৰ পৰাও আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰাতো আছেই। গতিকে প্ৰসাৰ ক্ষেত্ৰত মই বৰ বিশেষ কম হৈ থকা বুলি ভবা নাই, কিন্তু আপোনালোকৰ সহযোগত নিশ্চয় আৰু ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ দুয়োটাই আৰু অধিক হ'ব বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতে এই বালিকুচি সত্ৰ সভাখন আমি এটা বিশ্ব দৰবাৰত ঐতিহাসিক অনুষ্ঠান হিচাপে টোকৰ মাৰিবলৈ সক্ষম হ'ম বুলি আপোনালোকৰ জৰিয়তে আশা কৰিছোঁ।